নমস্কাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে হাফ ইয়াৰলি পৰীক্ষাত অৰ্থাৎ 6 মাহিলী পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো এই ভিডিঅ'ত মই যিখিনি অংক তোমালোকক দেখুৱাই দিম সেইখিনি ভিতৰতে যে প্ৰশ্ন কাটিব এইটো কথা নহয়, কিন্তু তেনেকুৱা ধৰণৰ টাইপৰ বা সেনেকুৱা টাইপৰ প্ৰশ্নই হয়তো তোমালোকৰ আহিব পাৰে। গতিকে ভিডিঅ'টো অলপ মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম চেপ্টাৰটো হৈছে পৰিমেয় সংখ্যা। তো এই চেপ্টাৰৰ পৰা তোমালোকৰ 6 মাহিলী পৰীক্ষাত প্ৰশ্ন আহে। ধৰা ইয়াত যে যোগ কৰা আছে, এনেকুৱা যোগ কৰা দিব পাৰে, নিদিবও পাৰে। বা এই আদৰ্শ ঠাঁচত আমাৰ যে সংখ্যাবিলাক আছে, নথকাবিলাক আদৰ্শ ঠাঁচলৈ কেনেকৈ নিব লাগে সেই বিষয়ে দিব পাৰে। তাৰপিছত যোগাত্মক বিপৰীত বা গুণাত্মক বিপৰীত দিব পাৰে। তলৰ সংখ্যা দুটাৰ প্ৰতিটোৰে 3 টকা সমতুল্য পৰিমেয় সংখ্যা, হয়তো এইটো বা এইটোৰ ভিতৰত কোনোবাটা দিব পাৰে। তো এনেধৰণৰ প্ৰশ্ন তোমালোকৰ প্ৰথম পাঠটোৰ পৰা আহিব পাৰে। এই যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যোগত পূৰণৰ বিধি, যোগত পূৰণৰ বিধিটো কি, এই বিধিটো তোমালোকক সুধিব পাৰে। 1 মাৰ্কত যে আজিকালি প্ৰশ্নবিলাক আহে MCQ, তাতে এইটো দিব পাৰে যে যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধিটো লিখা। তাৰপিছতে এইপিনে ইয়াত যে দেখা পাইছা এটা উদাহৰণত 5/3 আৰু 4/1 মাজত থকা 3টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা, এই অংকটো তোমালোকক দিব পাৰে। তাৰপিছত এইপিনে যে দেখা পাইছা ইয়াত 1.85717171 পৰিমেয় আৰ্হিত অৰ্থাৎ P/Q আৰ্হিত প্ৰকাশ কৰিব, এইটো সংখ্যা এইটো অংক তোমালোকক দিব পাৰে। অনুশীলনী 1B লৈছোঁ। 1Bত 9.5 আৰু 10ৰ মাজত 3টা পৰিমেয় সংখ্যা, এনেকুৱা ধৰণৰ অংক দিব পাৰে। তাৰপিছত এই যে হৰক 10ৰ ঘাতলৈ নি পৰিমেয় সংখ্যাবিলাক দশমিকত প্ৰকাশ কৰা, এনেকুৱা টাইপৰ কিন্তু অংক আহে। হয়তো 1 নম্বৰটো বা 2 নম্বৰটো এনেকুৱা ধৰণৰ অংক তোমালোকৰ এবাৰ আহিব পাৰে 1 বা 2ৰ ভিতৰত। তাৰপিছতে আছে তোমাৰ তলৰ কোনবোৰ সংখ্যা পৰিমেয় নহয়। 1 মাৰ্কৰ প্ৰশ্নৰ ক্ষেত্ৰত এইটোও দিয়ে, কোনবোৰ সংখ্যা আমাৰ পৰিমেয় নহয়। 6 নম্বৰত যে আছে ইয়াৰে চাই থবা, কোনটো আহিব সেইটো সঠিককৈ ক'ব নোৱাৰি, কিন্তু কোনটো পৰিমেয় নহয় সেইটো তোমালোকে নিজে নিৰ্বাচন কৰিব পাৰিবা। P/Q আকাৰত লিখা এনেকুৱা আহে, এই 1 নম্বৰটো বা 2 নম্বৰটো আহিব পাৰে। আৰু তলৰ দশমিকবিলাক P/Q আঁতৰাই নিয়া, 3 নম্বৰটো চাব পাৰা, 1 নম্বৰটো চাব পাৰা। এইবাৰ আহিছোঁ এটা চলকযুক্ত ৰৈখিক সমীকৰণ। এটা চলকযুক্ত ৰৈখিক সমীকৰণত ধৰা ইফালে যে আছে 3 নম্বৰটো উদাহৰণত দেখা পাইছেনে এইটো। তো 3ৰ 1টো এনেকুৱা ধৰণৰ অংক আহে, পৰীক্ষাত দিব পাৰে। তাৰপিছত অনুশীলনৰ ফালৰ পৰা ধৰা এই যিটো 2 নম্বৰটো, তাৰপিছত 8 নম্বৰটো বা বিৰ ভাগত যি আছে, বিত তোমাৰ 5 নম্বৰ 6 নম্বৰ এনেকুৱা ধৰণৰ অংকবিলাক চাব পাৰা। তো সেই একেই, এই 2 নম্বৰটো হয়তো চাব পাৰা ইয়াত, বাকী সাধাৰণতে অলপ কমেই কাটে ইয়াৰ পৰা। তাৰপিছত ইয়াত যে দিয়া আছে উদাহৰণ 1, বাপেক আৰু পুতেকৰ বৰ্তমান বয়সৰ পাৰ্থক্য 30 বছৰ, 5 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 3:1, তেওঁলোকৰ বৰ্তমান বয়স কিমান। এই অংকটো কিন্তু ইম্পৰ্টেণ্ট হয়, আহিব পাৰে দেই পৰীক্ষাত। ইপিনে উদাহৰণ দেখা পাইছা 32 পেজ। দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 11, যদি ইয়াৰ অংক দুটাৰ স্থান সলনি কৰা হয় তেতিয়া নতুনকৈ গঠনৰ সংখ্যাটো প্ৰথম সংখ্যাটোতকৈ 63 ডাঙৰ, সংখ্যাটো নিৰ্ণয় কৰা, এইটো চাব পাৰা। ইফালে আছে 33 পেজ। এটা আয়তৰ কালি 120 বৰ্গমিটাৰ, যদি আয়তৰ প্ৰস্থ 8 মিটাৰ, তাৰ দিশ নিৰ্ণয় কৰা, চাব পাৰা। এইপিনে আছে এখন ৰেলগাড়ীক এটা ছিগনেল পষ্ট অতিক্ৰম কৰোঁতে 15 ছেকেণ্ড সময় লাগে আৰু 25 ছেকেণ্ড সময় লাগে। 150 মিটাৰ দীঘল এখন দলং পাৰ হ'বলৈ ৰেলগাড়ীখন কিমান দীঘল আৰু ইয়াৰ গড় গতিবেগ কিমান, চাব পাৰে দেই, ইম্পৰ্টেণ্ট হয়। ইফালে 2C ধৰা এটা আয়তৰ পৰিমাণ 90 চেণ্টিমিটাৰ হ'লে প্ৰস্থ কিমান, এনেকুৱা ধৰণৰ দিয়ে। দুটা সংখ্যাৰ যোগফল 120 বা দুটা পূৰ্ণ সংখ্যাৰ অনুপাত ইমান, এটাৰ সমষ্টি ইমান। গতিকে এনেকুৱা ধৰণৰ অংকবিলাক অলপ চাবা। আৰু অনুশীলনী 2D এই যিটো এটা সমদ্বিবাহু ত্ৰিভুজ, এটা সমান বাহুৰ দুটাৰ ভূমিৰ অনুপাত, অৰ্থাৎ 3 নম্বৰ যিটো অংক আছে এইটো অলপ চাই থবা দেই। আৰু 6 নম্বৰটো চাবা। বহুভুজ
উচ্চৰ পৰিচয় আৰু চতুৰ্ভুজ। ইয়াত যে উত্তল আৰু অৱতল বহুভুজ বুলি দিয়া আছে, এই দুটা কি বস্তু তোমালোকে অলপ চাই ল'বা। আহে মানে পৰীক্ষাত দিয়ে উত্তল বহুভুজ কোনটোক কয়, অৱতল বহুভুজ কোনটোক কয়, গতিকে এইখিনি অলপ চাই ল'বা। পেজ নম্বৰ 41, এটা বহুভুজৰ বহিকোণকেইটাৰ সমষ্টি সদায় 4 সমকোণ দিব পাৰে প্ৰশ্ন পৰীক্ষাত। এই যে উদাহৰণ দেখা পাইছা 42 পেজত 2 নম্বৰ যিটো উদাহৰণ, চিত্ৰত জেড কোণৰ মাপ উলিওৱা চাব পাৰা। এন ভুজৰ অন্তকোণকেইটাৰ সমষ্টি, আমাৰ অন্তকোণ ওলোৱা তাৰমানে বহুভুজৰ অন্তকোণ ওলোৱা সমষ্টিৰ সূত্ৰটো দিব পাৰে। তাৰপিছত এনেকুৱা আহে পঞ্চভুজ এটাৰ অন্তকোণৰ সমষ্টি কিমান, এটা অন্তকোণৰ তাৰমানে সমষ্টি কিমান, 540। এতিয়া অন্তকোণবোৰৰ সমষ্টি বুলি দিয়া আছে, পঞ্চভুজ এটা অন্তকোণবোৰৰ সমষ্টি এটা লৈ ল'ব লাগিলে আমি কি কৰিব লাগিব, 5টা হ'লে 5ৰে হৰণ দিব লাগিব, বুজি পাইছানে? গতিকে এটা দিব পাৰে তোমাক উলিয়াব, গতিকে এটা অন্তকোণ। আৰু সৰভুজৰ অন্তকোণৰ সমষ্টি, সৰভুজ হ'লে 6ৰে হৰণ দিব লাগিব, বাহুৰ সংখ্যা যিহেতু 6টা, গতিকে সুষম সৰভুজৰ প্ৰতিটো অন্তকোণ কিমান হ'ব, 120 ডিগ্ৰী। তাৰমানে এটা সুষম সৰভুজৰ প্ৰতিটো অন্তকোণৰ মানে মাপ কিমান হয় আমাৰ, 120 ডিগ্ৰী দিব পাৰে পৰীক্ষাত। আৰু এই উদাহৰণটো চাই ল'বা, উদাহৰণ 5 যিটো 43 পেজত আছে। তাৰপিছত চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি কিমান সুধিব পাৰে। পেজ নম্বৰ 50 যে আছে 7 নম্বৰ যিটো শ্ৰেণী অনুসৰণি আছে, ইয়াত শ্ৰেণী অনুসৰণি 7 নম্বৰটো চাব পাৰা, 8 নম্বৰটো চাব পাৰা, 9 নম্বৰটো চাব পাৰা। আজিকালি বেছিকৈ অনুশীলনীৰ গণিতত কৰি উদাহৰণ গণিতবিলাক বেছিকৈ কাটে। এনেকুৱা দিব পাৰে যে সামন্তৰিকৰ দুটা ধৰ্ম লিখা, এইবিলাক হ'ল সামন্তৰিকৰ ধৰ্ম, বুজি পাইছানে? এইবিলাক সামন্তৰিকৰ ধৰ্ম, গতিকে ইয়াৰে পৰা যিকোনো দুটা ধৰ্ম লিখিব পাৰে, এইবিলাক সামন্তৰিকৰ আমাৰ ধৰ্ম। যে সামন্তৰিকৰ দুটা ধৰ্ম লিখা বুলি ক'লে এইবিলাকৰ পৰা লিখিব পাৰিবা। তাৰপিছতে অনুশীলনীত ট্ৰাইজবিট কি আছে, 1 নম্বৰটো এটা চতুৰ্ভুজৰ কোণ 4টা ইমান দিয়া আছে, x ডিগ্ৰী আৰু xৰ মান উলিয়াব পাৰিছে, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ কাটিব পাৰে। আৰু এইটো অনুশীলনীৰ যে 16 নম্বৰ দিয়া আছে ছবিবিলাক, এই ছবিৰ পৰা প্ৰশ্ন কাটে, কিন্তু এই নম্বৰটোত হয়তো প্ৰশ্ন আহিব পাৰে তোমাৰ, এই নম্বৰটো কাটিব পাৰে। তাৰপিছত ইফালে যে আছে বি নাম্বাৰ, এইটোৰ পৰা তোমালোকক কাটিব পাৰে, এইটো হ'ল 17ৰ বি। তাৰপিছত এটা 18 নম্বৰটো যিটো এটা সামন্তৰিকৰ দুটা সন্নিহিত কোণৰ অনুপাত দিয়া আছে, সামন্তৰিকৰ প্ৰতিটো কোণৰ পৰিমাণ কি, এইটোও কাটিব পাৰে। তাৰপিছত তথ্যৰ প্ৰসাৰ আৰু তথ্যৰ প্ৰকাশ আৰু বিচাৰ, এই চেপ্টাৰটোৰ পৰা এই যে 80 নম্বৰ পেজ, 80 নম্বৰ পেজ নাম্বাৰত তলত চাবা, শ্ৰেণী অন্তৰাল যে দিয়া আছে এইবিলাক, ইয়াত কি হয়, উচ্চ আৰু নিম্ন সীমান্ততাৰ পাৰ্থক্য কি বুলি কোৱা হয়, সেইটো হ'ল অন্তৰালটোৰ দৈৰ্ঘ্য বুলি কোৱা হয়, আহিব পাৰে। বা উচ্চতম আৰু নিম্নতম মান দুটাৰ পাৰ্থক্য কি বুলি কোৱা হয়, সেইটো কি বুলি কোৱা হয়, পৰিসৰ বুলি কোৱা হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন 1 মাৰ্কৰ কাৰণে কাটে। এইপিনে চোৱা অনুশীলনী 5A ৰুণজুনে পাশতি এটা 20 বাৰ দলিয়াই তলৰ সংখ্যাবোৰ পালে, সমাংকবোৰ বাৰম্বাৰ তালিকা এখনত দেখুওৱা। 5 নম্বৰটো 6 নম্বৰটো এনেকুৱা ধৰণৰ অংকবিলাক চাবা। চিত্ৰ বা বৃত্ত আঁকাও আহে, এই যিটো উদাহৰণ 3 আছে এইটো চাবা, এইটো কিন্তু 2023ত আহি গৈছিলে। এনেকুৱা ধৰণৰ বৃত্ত আঁকা বা কিবা কিবি এনেকুৱা ধৰণৰ চিত্ৰ আহে। নম্বৰ 97, ইয়াত যে বৰ্গফল উলিওৱা আছে 999 স্কুৱেৰ, এইটো চাবাচোন, আহিব পাৰে। তাৰপিছত 98 পেজ নম্বৰ যিটো উদাহৰণ দিয়া আছে, এটা পাইথাগোৰাছ ত্ৰয় নিৰ্ণয় কৰা যাৰ এটা মূলক 14 দিব পাৰে। তাৰপিছত এইবিলাক চাবা আৰু বৰ্গ কেনেকৈ উলিওৱা হয়, বৰ্গ সংখ্যা কি। 101 নম্বৰ পেজত চাবা, প্ৰথম n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল n স্কুৱেৰ দিব পাৰে, উদাহৰণ দিবা। যিকোনো অযুগ্ম বৰ্গ সংখ্যাকে দুটা বৰ্গৰ বিয়োগফল ৰূপে প্ৰকাশ কৰিব পাৰি। এটা পাইত্ৰয় নিৰ্ণয় কৰা, লাষ্ট যিটো আছে 5 নম্বৰত, এটা পাইত্ৰয় নিৰ্ণয় কৰা, দেখা পাইছেনে, এইটো যাৰ এটা মূল 35, এটা পাইত্ৰয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু মূলটো 10। এই দুটাই চাই থবাচোন। পেজ নাম্বাৰ হৈছে 104, ইয়াৰে উদাহৰণ 1ত যি দিয়া আছে 9 উৎপাদকৰ সহায়ত বৰ্গমূল, উৎপাদক বুলি কথা নাহিব পাৰে পৰীক্ষাত, যে বৰ্গমূল নিৰ্ণয় কৰা, এনেকুৱা আহিব পাৰে এইটো। তাৰপিছত কোন সংখ্যাৰ বৰ্গ ইমান, এইটো এটা বৰ্গৰ কালি ইমান চেণ্টিমিটাৰ, বৰ্গটোৰ বাহুৰ দিশ কিমান, এইটো এইবিলাক চাবাচোন। তাৰপিছতে ইফালে 108 নম্বৰ পেজ, এইটো এই খালী ঠাইবিলাকৰো কিছুমান 1 নম্বৰৰ কাৰণে তুলি দিয়ে। মৌলিক উৎপাদকৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰা, 225
1089, 1764 এইবিলাক চাবাচোন। এই যে মান উলিওৱা আছে, মান উলিওৱাৰ এই 2 নম্বৰটো, তাৰপিছত 10 নম্বৰটো এনেকুৱাকৈ চাবা। আৰু এইপিনে 109 নম্বৰ পেজত এটা ক্ষুদ্ৰতম সংখ্যা ওলা যি 6, 9 আৰু 15ৰে বিভাজ্য আৰু লগতে সংখ্যাটো নিখুঁত বৰ্গ, এইটো চাবা। ইফালে ঘন সংখ্যা আৰু ঘনমূল 124 নম্বৰ পেজ, ইয়াত কি আছে ৰামানুজনৰ সংখ্যা। এই ৰামানুজনৰ সংখ্যাটোনো কি, এইটোও আহে পৰীক্ষাত, কিন্তু তোমালোকে চাই ল'বা। 7ৰে এটা ঘনকৰ দিশ 8.5 চেণ্টিমিটাৰ, ঘনকৰ আয়তন কিমান আহিব পাৰে। প্ৰথম 5টা অযুগ্ম সংখ্যাৰ ঘনৰ যোগফলৰ প্ৰথম 5টা যুগ্ম সংখ্যাৰ ঘনৰ যোগফলৰ পাৰ্থক্য আহিব পাৰে দেই। এই দুটা তোমালোকে চাই থবা, দেখা পাইছানে? 3 আৰু 5। এইফালে উদাহৰণ আছে 127 নম্বৰ পেজত, উদাহৰণৰ এইকেইটা চাবাচোন। পেজ নাম্বাৰ 131 দেই, এইটো 131ৰ তোমালোকে এই 4 নম্বৰটো চাবা। পেজ নাম্বাৰ 133 অৰ্থাৎ অনুশীলনী 7B তোমালোকে এই যে ঘনমূল নিৰ্ণয় কৰা আছে, ইয়াৰে বি নম্বৰটো তোমালোকে চাব পাৰা। আহি বীজগণিত ৰাখি পালোঁ আমি। বীজগণিত ৰাখি যিটো 165 নম্বৰ পেজ, তাৰে তোমালোকে এই যে ধ্ৰুৱক ৰাশিৰ ঘাত 0, বহুপদ ৰাশিৰ ঘাত ঋণাত্মক হ'ব নোৱাৰে, এই বস্তুখিনি চাবা। ধ্ৰুৱক ৰাশিৰ ঘাত কিমান, এনেকৈ প্ৰশ্ন আহিব পাৰে। সদৃশ বিসদৃশ পদবোৰ বাছি লোৱা দিয়ে। উদাহৰণত চাবা 166 পেজ, যোগ কৰা এইটো 1 নম্বৰটো। উদাহৰণ 2 নম্বৰটো চাবা। তাৰপিছত অনুশীলনীৰ 9Bৰ 2ৰ 3 নম্বৰটো চাবা। সৰল কৰাৰো চাব পাৰা, ইয়াত যে সৰল কৰা দিয়া আছে, সৰল কৰা তুমি 4 নম্বৰটো বা 5 নম্বৰটো বা 6 নম্বৰটো এইকেইটা চাব পাৰা। এইটো পেজ নম্বৰ কিন্তু 172, উদাহৰণ 10 নম্বৰ উদাহৰণটো পূৰণ কৰা, এইটো চাব পাৰা। 9C অনুশীলনী 9Cৰ 3 যে দেখা পাইছে, 3ৰ 1 নম্বৰটো, তাৰপিছত 4ৰ 5 নম্বৰটো, এনেকুৱা ধৰণৰ হেৰিবিলাক আহে, চাব পাৰা। এইপিনে যে আছে 175 নম্বৰ পেজ, 6 নম্বৰটো আৰু 7 নম্বৰটো, এই দুটা তোমালোকে চাব পাৰা। আৰু ইয়াৰ অভেদবিলাক পৰীক্ষা কৰা আহে, প্ৰমাণ কৰি আহে, অভেদবিলাক প্ৰমাণ কৰা তোমালোকে চাবা। উদাহৰণ 178ৰ পেজ নম্বৰ 178ৰ উদাহৰণ যিটো 3 নম্বৰ, উদাহৰণ যিটো 4 নম্বৰ চাবা। অনুশীলনী 9Dৰ যিটো অনুশীলনী আছে আমাৰ, 9Dৰ পূৰ্ণবৰ্গ প্ৰকাশ কৰা, বৰ্গমূল নিৰ্ণয় কৰা, এইবিলাক আহে। সূত্ৰ প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা, এইবিলাকৰ চাবা। ইয়াৰে পেজ নম্বৰ 180ৰ 3 নম্বৰটো, 5 নম্বৰটো, 6, 7 এনেকুৱা ধৰণৰ অংক দিয়ে, গতিকে চাই ল'বা। পেজ নম্বৰ 182 তাৰে যিটো উদাহৰণ 5 আছে, 5টো, এই 5টো, এইটো চাবা তোমালোকে। বৰ্গফল নিৰ্ণয় কৰাৰো আহে 9E, তাৰে 2 নম্বৰটো চাবা, 1ৰ 2 নম্বৰটো চাবা, আহিব পাৰে। ইয়াৰ পিছতে অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা 5 নম্বৰ যে দিয়া আছে, এইটো 2023ত আহিও গৈছিলে। তো এনেকুৱা ধৰণৰ প্ৰশ্ন কাটে, এইটো কাটিব পাৰে, 7 নম্বৰটো কাটিব পাৰে, 13 নম্বৰটো ইফালে কাটিব পাৰে। 9Fৰ পূৰণফল নিৰ্ণয় কৰা, এই চাব পাৰা। 3 নম্বৰটো সৰল কৰাৰ ভিতৰত ইপিনে যে আছে 4, 5 এইবিলাক চাব পাৰা। এইফালে উদাহৰণৰ বৰ্গফল নিৰ্ণয় কৰা 189 পেজ, উদাহৰণ 1 চাব পাৰা। বৰ্গফল নিৰ্ণয় কৰাৰে এইটো 2023ত এইটো আহি যোৱা অংক, 1 নম্বৰটো, এনেকুৱা ধৰণৰ অংক দিয়ে, গতিকে চাই ল'বা। তাৰপিছত গটা আকৃতি, গোলীয় আকৃতি, ইয়াৰো প্ৰশ্ন আহে তোমালোকৰ। মাত্ৰিক আকৃতিৰ দৃশ্য, এইবিলাক বস্তু চাই ল'বা। তাৰপিছত এটা বস্তু আছে কি, প্ৰিজম বা ঘনক বা কিউব, এইবিলাকৰ মানে ঘনক বা আয়ত, এইবিলাকৰো কি সূত্ৰ লিখাও আহে। কিন্তু এই অইলাৰৰ সূত্ৰটো কি, এইটোও আহে কি, অইলাৰৰ সূত্ৰ কি। আৰু এই যে তালিকাখন দেখা পাইছা, এইখন কিন্তু ইম্পৰ্টেণ্ট হয়। এই তালিকাখন তোমালোকে চাই ল'বা, কেনেকৈ উলিয়াই। অইলাৰৰ সূত্ৰ জানিলে এই তালিকাখনো তোমালোকে উলিয়াব পাৰিবা। এই তালিকাৰ পৰা প্ৰশ্ন আহে কিন্তু।
ইফালে আৰু এটা চেপ্টাৰ আছে সূচক আৰু ঘাত, এইটোৰ পৰাও কিন্তু প্ৰশ্ন কাটে তোমালোকৰ। এই যে সূচকৰ যদি এ বি অশূন্য অখণ্ড সংখ্যা আৰু এম এন যিকোনো অখণ্ড সংখ্যা, তেনেহ'লে এই ধৰ্মবিলাক মনত ৰাখিবা তোমালোকে। ইয়াৰ পৰা 1 নম্বৰৰ প্ৰশ্ন কাটে। পেজ নাম্বাৰ 229, উদাহৰণ 10, বি নাম্বাৰটো বা মনত ৰাখিবা এ টু দি পাৱাৰ মাইনাছ এন ইকুৱেল টু 1 বাই এ টু দি পাৱাৰ এন, এনেকুৱা ধৰণৰ বস্তু চাবা। আৰু এই যে 12C আছে, তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত লিখা। প্ৰামাণিক ৰূপ কিন্তু আহে দেই পৰীক্ষাত, চাই ল'বা। যোগ কৰাবিলাক ইয়াৰ পৰা যোগ কৰা হয়তো দিব পাৰে পৰীক্ষাত। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মই যিখিনি দেখুৱাই দিছোঁ সেনেকুৱা আৰ্হিৰ প্ৰশ্নবিলাকে আহিব তোমালোকৰ। গতিকে একজেক্ট প্ৰশ্ন কোনটো আহে সেইটোতো ময়ো নাজানো, গতিকে মই জাষ্ট তোমালোকক এটা আৰ্হি দেখুৱাই দিলোঁ। তো বাকী ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ আহিলে বাই বাই।